আপোনালোকৰ হেপী খ্ৰীষ্টমাছ। বিশেষকৈ চৌপাক 12:30 বাজিলে মলুক মণ্ডলীহে টানিয়ে গাপ কাংকুবং দিওঁ আৰু এটা শশী দাদাক দিওঁ মলুক পৰিয়াল দিওঁ। বিশেষকৈ চৌপাক 8 যাওক নতুন বছৰৰ কাৰণে বাইকৰ মকষ্ট আমনা ইয়ে আৰু লংকু পাক পিপিয়াৰ গামনাং দুঙাই মানে চৌপাক আকৌ মাজত কনেম কাটকমান চৌপাক নাম যিমানটো পাৰে কৰিম। ক'ৰবাই যদি ভুল ভ্ৰান্তি হ'ব পাৰে দে চৌপাক আৰম্ভয়ে অলপ আদি পুস্তক দক কায়ে আদি পুস্তক দক প্ৰকাশিত বাইশ দকায়ে প্ৰথম আদি পুস্তক প্ৰকাশিত বাইকৰ পয়ে আদি পুস্তক, যাত্ৰা পুস্তক, লেবিয়া পুস্তক, গণনা পুস্তক, দ্বিতীয় বিৱৰণ, যিহুচোৱা, বিচাৰকৰ্তা, ৰোড, 1 চমুৱেল, 2 চমুৱেল, 1 ৰাজাৱলী, 2 ৰাজাৱলী, 1 বংশাৱলী, 2 বংশাৱলী, ইজেল, নহমীয়া, ইষ্টেল, ইউব, গীতমালা, ইতুপদেশ, উপদেশ, পৰম গীত, যিচয়া, জিৰিমিয়া, বিলাপ, জিস্কেল, দানিয়েল, উচেয়া, জুবেল, আমোচ, উবদিয়া, জোনা, মিকা, নুহুম, অৰ্বখুক, চপনীয়া, অঘয়, জখৰীয়া, মলাখী, মতি, মাক, লোক, জোহন, পাচনিকৈ ৰুমিয়া, 1 কলন্তীয়, 2 কলন্তীয়, গালতীয়া, ইপিচিয়া, পিলিপিয়া, কলচিয়া, 1 তিচলনিকিয়া, 2 তিচলনিকিয়া আৰু 1 তিমতীয়, 2 তিমতীয়, তিত, পিলিমন, ইব্ৰী, জাকুব, 1 পিতৰ, 2 পিতৰ, 1 জোহন, 3 জোহন, 2 জোহন, 3 জোহন, যিহুদা পত্ৰ, জোহনৰ প্ৰকাশিত বাইক চৌপাক আপোনাক এটাংক বাইক কাপনা মধু যিমানটো পাৰোঁ চেষ্টা কৰিম। আদি পুস্তক কায়ে আদি পুস্তক 50 অধ্যায় 19-20 কায়ে তেতিয়া জোচেফে এইবিলাকক ক'লে, ভয় নকৰিবা, কিয়নো তোমালোকে মোৰ বিৰুদ্ধে অনিষ্ট কল্পনা কৰিছিলা হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰিব, যুদ্ধ কৰিব অভিপ্ৰায়নে ঈশ্বৰে তাক মংগল কল্পনা কৰিলে। যাত্ৰা পুস্তক তুমি তোমাৰ ঈশ্বৰ যীশুৰ নাম অনৰ্থক ৰূপে নল'বা, যিকোনোৱে তেওঁৰ নাম অনৰ্থক লয়, যীশুৱে তেওঁক নিৰ্দোষী নকৰিব। লেবিয়া পুস্তক 17:14 কিয়নো প্ৰত্যেক প্ৰাণীৰ প্ৰাণ তেজত থাকে, সেই হেতুকে মই ইজৰাইলৰ সন্তানবিলাকক ক'লো, তোমালোকে কোনো প্ৰাণীৰ তেজ নাখাবা, যিকোনো তেওঁ খাব তেওঁ উচ্চ নহ'ব। ৰোধ এই লেবিয়া পুস্তক, গণনা পুস্তক কেৱল তোমালোকে কোনোৰূপে যীশুৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, এই লোকবিলাকলৈ ভয় নকৰিবা, কিয়নো ইহঁতে আমাৰ ভয়খন চলি ইহঁতৰ আশ্ৰয় ইহঁতৰ পৰা গুচিল, যীশুৱে আমাৰ অংগত আছে, ইহঁতলৈ ভয় নকৰিবা। দ্বিতীয় বিৱৰণ 5 অধ্যায় 32-33
এতেকে তোমালোকৰ ঈশ্বৰ জিহাই তোমালোকক আজ্ঞা দিয়াৰ দৰে আচৰণ কৰি কাৰ্য কৰা হওঁ কি বাহুপালি নকৰিবা। তোমালোকে জীয়াই থাকিব নিমিত্তে তোমালোকৰ মংগল হ'ব নিমিত্তে যি দেশত তোমালোকে অধিকাৰ চলাবা তাত তোমালোকৰ আয়ুস দীঘল হ'ব নিমিত্তে তোমালোকৰ ঈশ্বৰ জিহাই যি যি পথত চলিবলৈ আজ্ঞা দিলে সকলো পথত তোমালোকে চলিবা। যিহুচোৱা 1:5 তোমাৰ জীৱনৰ গোটেইকালত তোমাৰ আগত কোনো লোক থিয় হ'ব নোৱাৰিব। মই মচিৰ লগত থকাৰ দৰে তোমাৰ লগত থাকি মই তোমাক নেৰিম, ত্যাগ নকৰিম। জিহুৱাৰ পৰা বিচাৰ কৰোঁতা 13:1 পাছে ইজৰাইলৰ সন্তানবিলাকে পুনৰাই জিহুৱাৰ আজ্ঞাতে কু আচৰণ কৰে। তাতে জিহুৱাই 40 বছৰলৈকে তেওঁবিলাকৰ পৰিত্ৰাবিলাকৰ হাতত উঠাই দিলে। ৰোধ 3:3 এই নিমিত্তে এতিয়া তুমি গা ধোৱা আৰু গাত তেল ঘঁহা আৰু নিজৰ কাপোৰ পিন্ধি এই অহিংসা মৰা ঠাইলৈ তুমি নামি যোৱা। কিন্তু এই মানুহে ভোজন পালন কৰি নোতালৈকে তুমি তেওঁক দেখা নিদিবা। ৰোধ চমুৱেল কিন্তু জিহুৱাই চমুৱেলক ক'লে, তুমি ইয়াৰ মুখলৈ আৰু ইয়াৰ দীৰ্ঘকাললৈ দৃষ্টি নকৰিবা, কিয়নো মই তাৰ ঘাত কৰিলোঁ। কিয়নো মানুহে যেনেকৈ চায় জিহুৱাই তেনেকৈ নাচায়। মানুহে যি দেখিব পাৰে তালৈ চায়, কিন্তু জিহুৱাই মনলৈ দৃষ্টি ৰাখে। ৰাজাৱলী জিহুৱাই তেওঁবিলাকৰ সৈতে এটি নিয়ম কৰি আজ্ঞা দিছিল, তোমালোকে ইতল দেৱতাবিলাক ভয় নকৰিবা বা তেওঁবিলাকৰ আগত প্ৰণিপাত নকৰিবা বা তেওঁবিলাকক পূজা নকৰিবা বা তেওঁবিলাকৰ দেহেৰে বলিদান নকৰিবা। বংশাৱলী আৰু এই বোপা চলোমন তুমি তোমাৰ পিতৃ ঈশ্বৰক জানিবা, সৰলচিত্তে সুসন্তোষ মনেৰে তেওঁক আৰাধনা কৰিবা। কিয়নো জিহুৱাই সকলোৰে হিত অনুসন্ধান কৰে, আকৌ সকলো কল্পনা বুজে। তুমি যদি তেওঁক বিচাৰা তেন্তে তুমি তেওঁক পাবা, যদি তুমি তেওঁক ত্যাগ কৰা তেন্তে তেওঁ তোমাকো চিৰকাললৈ ত্যাগ কৰিব। 2 বংশাৱলী মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাবিলাকে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু নিজ নিজ কুপথৰ পৰা ঘূৰে, তেন্তে মই স্বৰ্গৰ পৰা শুনি তেওঁবিলাকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁবিলাকৰ দেশ আৰোগ্য কৰিম। ইজৰাইল ঈশ্বৰৰ গৃহৰ আগত ইজৰাইলে এইদৰে প্ৰাৰ্থনা কৰি পাপ অস্বীকাৰী খণ্ডন কৰা আৰু দীঘল হৈ পৰা সময়ত ইজৰাইলৰ মতা তিৰোতা আৰু ল'ৰা ছোৱালী বৰ এজুম লোক তেওঁৰ ওচৰত গোট খালে, কিয়নো তেওঁবিলাকে অতিশয়ৰূপে খণ্ডন কৰিছিল। নহমীয়া 8:9 কেৱল তোমালোকে গোট কোৱা। নহমীয়া 8:9 নহমীয়া 8:9 ইষ্টেল পাছে ৰজা আৰু আমনে ইষ্টেৰাণীৰ সৈতে ভোজন খাবলৈ আহিল। যি মানুহক ঈশ্বৰে উদ্ধৰাই এই মানুহ ধন্য, এইকাৰণে তুমি সৰ্বশক্তিমান শান্তি হে জ্ঞান নকৰিবা। গীতমালা 29:11 জিহুৱা নিজৰ প্ৰজাবিলাকক শক্তি দান কৰিব, জিহুৱা নিজৰ প্ৰজাবিলাকক শান্তি দি আশীৰ্বাদ কৰিব। এইটো উপদেশ 1:33 কিন্তু যিজনে মোৰ কথা শুনে তেওঁ নিৰাপদে থাকিব, অমংগল ভয় নোপোৱাকৈ শান্তিৰে থাকিব। উপদেশ ধূলিৰ আগৰ দৰে মাটিৰ নীল নহওঁতে, ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি নযাওঁতে তুমি তোমাৰ যৌৱনৰ কালত তোমাৰ সৃষ্টিকৰ্তাক উঁৱৰা। উপদেশ হৈছে অসাৰ সকলোৱে অসাৰ। পৰম গীত এই প্ৰেমত সন্তোষদায়ক কথা তুমি কেনে সুন্দৰ আৰু মনোহৰ। যিশয়া 1:27 চিয়নত ন্যায় বিচাৰৰ দ্বাৰাই যি লোকবিলাক পাল্টি আহিব, তেওঁবিলাক ধাৰ্মিকৰ দ্বাৰাই মুক্ত হ'ব। বিদ্ৰোহী আৰু পাপীবিলাক বিনাশ একে সময়তে ঘটিব, কিন্তু জিহুৱাক ত্যাগ কৰোঁতাবিলাকক নষ্ট কৰা হ'ব। জিৰমিয়া
সূত্ৰ হৃদয় 7 যি পুৰুষ জিহুৱা নিৰ্ভৰ কৰে যিজন বিশ্বাসভূমি জিহুৱা এই পুৰুষ ধন্য বিলাপ জিহুৱা পৰিত্ৰাণলৈ আশা কৰি মনে মনে বাট চাই থকাই ভাল যি স্কেল মই তোমালোকৰ ওপৰত মোৰ সূচী জল ছটিয়াম তাতে তোমালোকে সূচী হ'বা দানিয়েল যিবিলাকে জ্ঞানী তেওঁবিলাকে আকাশৰ দৃষ্টি নিচিনাকৈ যিবিলাকে অনেকক ধাৰ্মিক কৰে তেওঁবিলাক তৰাবোৰৰ নিচিনাকৈ চিলকাত জিলিকি থাকিব উচেয়া 6:6 কিন্তু মই বলিদানত ভাঞ্চা নকৰোঁ দয়াহে বাঞ্ছা কৰোঁ জুবেল যিয়ে জিহুৱাৰ নাম ল'ব ইয়ে উদ্ধাৰ পাব কিয়নো জিহুৱা কোৱাৰ দৰে পৰিত্ৰাণ পোৱাবিলাক আৰু ৰক্ষা পোৱাবিলাকক যিমান লোকক জিহুৱাই আহ্বান কৰিলে এই সকলো চিয়ন পৰ্বত আৰু জেৰুজালেমত থাকিব আমোচ 5:14 তোমালোকে জীয়াই থাকিব নিয়মিত বেয়া নিবিচাৰি ভালহে বিচাৰা তাতে তোমালোকে কোৱাৰ দৰে বাহিনীবিলাকৰ ঈশ্বৰ জিহুৱাই তোমালোকৰ লগত থাকিব উপদিয়া জিহুৱাই আটাই জাতিৰ বিৰুদ্ধে দিন ওচৰ চাপিছে তুমি কৰাৰ দৰে তোমালৈ কৰা যাব তোমাৰ কাৰ্যৰ ফল তোমাৰ ওপৰত পৰিব জোনা যিবিলাকে অখাৰ বস্তু মানে তেওঁবিলাকৰ দয়া নিৰ্দিক ত্যাগ কৰে মিকা 7:7 কিন্তু মই হ'লে জিহুৱালৈ অপেক্ষা কৰি মোৰ ত্ৰাণকৰ্তা ঈশ্বৰলৈ মই বাট চাম মোৰ ঈশ্বৰে মোলৈ কাণ দিব নহুম 1:11 জিহুৱাৰ বিৰুদ্ধে কুকল্পনা কৰোঁতা আচৰণ কৰোঁতা এজন তোমাৰ পৰাই ওলাব অৰ্বসুখ তথাপি মই জিহুৱাতে আনন্দ কৰি মোৰ ত্ৰাণকৰ্তা ঈশ্বৰত মই উল্লাস কৰিম ছপনীয়া 2:2 তোমালোকে গোট হোৱা একেলগ হোৱা জিহুৱাৰ আসন প্ৰণালী পালন কৰোঁতা এই পৃথিৱীৰ আটাই নম্বৰ লোকবিলাক তোমালোকে ধাৰ্মিকতা বিচাৰা নম্ৰতা বিচাৰা কিজানি জিহুৱাৰ ক্ৰোধৰ দিনত তোমালোকে লুকাই থাকিবলৈ পাবা অঘয় ভঁৰালত এতিয়ালৈকে শস্য আছেনে এনে কি ডিমৰু গছ ডালিম গছ জিত গছে ফল ধৰা নাই আজিৰ পৰা মই আশীৰ্বাদ কৰিম জখৰীয়া তোমালোকে বেয়া নিবিচাৰে তোমালোকে জখৰীয়া 3:2 এই জীয়াৰী গীত গাই আনন্দ কৰা চোৱা মই আহিলে মই তোমালোকৰ লগত বাস কৰিম মলাখী এই কালত জিহুৱাক ভয় ৰাখোতাবিলাকে ইজনে কথা বাৰ্তা হ'ল জিহুৱাই কাণ পাতি তাক শুনিলে জিহুৱাক ভয় ৰাখোতাবিলাক আৰু তেওঁৰ নাম ধ্যান কৰোঁতাবিলাকৰ তেওঁৰ আগত তেওঁবিলাকৰ তেওঁ এখন স্মাৰক মুক্তি লিখা হ'ল মতি 2:2 যিহুদীবিলাকৰ যি ৰজা জতমিল তেওঁ ক'ত চোৱা আমি পূব পালে তেওঁ তৰা দেখা পাই তেওঁক প্ৰণিপাত কৰিবলৈ আহিলোঁ মাৰ্ক 16 তোমালোকে গোটেই জগতখনলৈ গৈ অমুদায় সৃষ্টিৰ আগত অৱবাৰ্তা প্ৰচাৰ কৰা তাতে যিজনে বিশ্বাস কৰি বাপ্তাইজিত হয় তেওঁ পৰিত্ৰাণ পাব লোক যিবিলাকে তেওঁলৈ ভয় কৰে পুৰুষে তেওঁবিলাকৰ ওপৰত তেওঁ দয়া থাকে জোহন তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে হঠাৎ তেওঁৰ নামত বিশ্বাস কৰিলে সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে পাচনি কৰ্ম 4:12 আৰু আন ক'তো পৰিত্ৰাণ নাই যাৰে আমি পৰিত্ৰাণ পাব লাগে স্বৰ্গৰ তলত মানুহৰ মাজত এনে কোনো নাম নাই ৰোমিঅ 12:1-2 এতেকে ভাইবিলাক ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক বিনয় কৰোঁ তোমালোকৰ নিজ নিজ শৰীৰ জীৱিত পবিত্ৰ ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা এয়ে তোমালোকৰ যুক্তিগত আৰাধনা তোমালোকে জগতৰ অনুসৰণ নোহোৱা কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম গ্ৰহণীয় শুদ্ধ কিতাপ পৰীক্ষা কৰি জানিবা ৰোমিঅ 1 কলন্তিয়া তোমালোকে ভোজন পাণ আদি যি কৰ্ম কৰা এই সকলো ঈশ্বৰৰ গৌৰৱতে কৰিবা 2 কলন্তিয়া 5:7 কিয়নো আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাই চলিছোঁ গালতীয়া খ্ৰীষ্টে স্বাধীনতাৰ নিমিত্তে আমাক স্বাধীন কৰিলে এতেকে সুসৃষ্টি হোৱা ডাকতস্বৰূপ জুঙলিত পুনৰাই জোতা নহ'বা ইফিচিয়া 4:3 শান্তিৰ বন্ধনত পবিত্ৰ আত্মা সৈক্য ৰাখিবলৈ যত্ন কৰা
প্ৰভুত তোমালোকে আনন্দ কৰা, পুনৰাই কওঁ আনন্দ কৰা। কলচীয়া 1:12। পবিত্ৰবিলাকৰ যি অধিকাৰ পোহৰত আছে, এই অধিকাৰ সংকী হ'বলৈ যি পিতৃয়ে আমাক যোগ্য কৰিলে তেওঁ ধন্যবাদ কৰা। তেওঁ আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ ৰাজ্যত স্থানান্তৰ কৰি তলে তেওঁতে আমাৰ মুক্তি অৰ্থাৎ পাপ মোচন আছে। 1 তেছালনিকিয়া। সদায় আনন্দ কৰা, নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা। 2 তেছালনিকিয়া। কিন্তু প্ৰভু বিশ্বাসী, তেওঁ তোমাক সুসৃষ্টি কৰিব আৰু এই পাপ আত্মাৰ পৰা ৰক্ষা কৰিব। 1 তিমথিয় 4:12। তোমাৰ অলপ বয়সক এই জ্ঞান কৰিবলৈ কাকো নিদিবা, কিন্তু তুমি বাক্যত, আচাৰ ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত, শুদ্ধতা বিশ্বাস কৰাবিলাকৰ আৰ্শী হোৱা। 2 তিমথিয় 2:2। অনেক সাক্ষীৰ আগত মোৰ পৰা যি শুনিলা, এই সকলোকে সৈন্য লোককো শিকাবলৈ নিপুণ হোৱা। এনে বিশ্বাসী মানুহবিলাকত সমৰ্পণ কৰা। তীত 1:7। এতেকে অধ্যক্ষ ঈশ্বৰৰ ঘৰগিৰিৰ দৰে নিৰ্দোষী হ'ব লাগে, নিজ ইচ্ছাৰে চলোতা, অলপতে ক্ষুদি মদপি আৰু কুচিল লাভ বিচৰা নহয়। পিলিমন 1:7। হে ভাই, তোমাৰ প্ৰেমত আমি অতি আনন্দৰ আন্ত নাপালোঁ। তোমাৰ কাৰণে পবিত্ৰ লোকৰ প্ৰাণ জোৰোৱা হ'ল। ইব্ৰী 13 চাম। ইব্ৰী 13 আমি চাম। তোমালোকৰ স্বভাৱ নিৰ্লোভ হোৱা, কিয়নো তোমাৰ যি আছে তাতে সন্তোষ হৈ থাকা। তেওঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। এতেকে আমি সাহসেৰে ক'ব পাৰোঁ, প্ৰভু মোক সহায় কৰোঁতা মানুহে মোক কি কৰিব পাৰে। জাকব 4:10। প্ৰভু আগত নিজক নত কৰা, তাতেই তেওঁ তোমাক উন্নত কৰিব। 1 পিতৰ 1:15। তোমালোকক আমন্ত্ৰণ কৰা জনে যেনে পবিত্ৰ, তোমালোকে সকলো আচাৰ ব্যৱহাৰ তেনে পবিত্ৰ হোৱা, কিয়নো লিখা আছে, তোমালোকে পবিত্ৰ হোৱা কাৰণ মই পবিত্ৰ। যোহন 2:9-10। তোমালোকে জগতক বা জগতত থকা বিষয়বিলাকক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। 3 যোহন। এই প্ৰিয়বিলাক, তোমালোকৰ জীৱনটো যেনেকৈ কুশলপ্ৰাপ্ত, তোমালোকৰ সকলো কুশল আৰু স্বাস্থ্যস্বৰূপ হওক, এয়ে মোৰ প্ৰাৰ্থনা। যীশুৰা পত্ৰ। এই প্ৰিয়বিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্ট পাচনিবিলাকক কোৱা পূৰ্বে কথা তোমালোকে ওৱাৰা যে। প্ৰকাশিত 22 চাম। প্ৰকাশিত 3:11 পদম কায়ে। প্ৰকাশিত 5:12 কায়ে। অলপ খেলি মেলি হৈছে। প্ৰকাশিত 22:3। মই বেগাই গৈছোঁ, তোমাৰ কীৰ্তি যেন কোনো নলয়, এইকাৰণে তোমাৰ যি আছে তাকে ধৰি ৰাখা। বিশেষকৈ প্ৰভু অকণমান আজাকো ভুল ভ্ৰান্তি হৈছে, আজাও খেলি মেলি দিওঁ, মানে আজাও বাইক কুকুরের পার যাও খেলি মেলি কাম মানে ছিল সময় পামাং Christmas na dugla ko মময়ম পাতমাং আই বাইক কুকুরেম সিং কাতেন কুপি নময়ম পাতমাং বিশেষকৈ প্ৰভু বাইক চাম চেকো কায়জি যাতে অন্য পাক যাতে কিন্দকপ আজাও শেয়ারেক bilang বিশেষকৈ মলুক কিস্তান টানি কুদে sin ajaw kindoko papungem maligi malapung kaya papung kinya pa aro bihekkoi moto elempe perfect okay na mang মানে de porikin tanisin mangana je su ঈশ্বৰৰ দয়াত
জাৰিকো শিকি দিওঁ আৰু শিকি আছোঁ আগলৈ চেমুপা মুখস্থ বাইকো গাহুমকৈ দিওঁ আমদাগুমফিন সময় পাম আং lebar tani olah tolo kamu pila mana apa nggak bilang olok aku nakonam langkan nang ke bul banti dakom main juga lapang tat bilang ay Merry Christmas.